কোনোবা এজন দুইজনে ভুল হয়তো কৰিব পাৰে। ইয়াৰ কাৰণে আমি আজি গোটেই আদিবাসী সমাজটো আমি বদনাম দিয়াটো উচিত নহয় আৰু এইটো সমাজক বদনাম দিব নালাগে। তো ইয়াৰ ওপৰত তদন্ত হ'ব। এই ৰুণিকাটা ৰেঞ্চৰ কোন অফিচাৰ আছে ফৰেষ্টৰ, ইয়াৰ পৰা আমি ৰিপৰ্ট ল'ম। ডিটেইলছ ৰিপৰ্টটো সি ৰিটেনলি আমাক BTCত দিব লাগিব। এই ৰিপৰ্টটো বেছ কৰিয়ে আমি জাষ্ট ষ্টেট গভৰ্ণমেণ্টলৈকে আমি পঠিয়াই দিম। একে কথা, ষ্টেট গভৰ্ণমেণ্টে ইয়াত আইনী ব্যৱস্থা কি লয় নলয়, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি ভুল কাম কৰিছে বা কোনোবা ব্যক্তিয়ে কি ভুল কাম কৰিছে, ইয়াৰ ওপৰত তদন্ত হোৱাটো ভাল আৰু নিশ্চয় ষ্টেট গভৰ্ণমেণ্টে এইটো দায়িত্ব ল'ব। এইটো আমাৰ হাতত নাই, এই আইনটো আমাৰ হাতত নাই। মই চিম্পল কথা এইটোৱে, যিহেতু ফৰেষ্টৰ ঘটনা, ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত ইনভলভ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি লিখি দিয়ে আৰু পুলিচটো পুলিচ নিজাববীয়া তদন্ত থাকিবই। আমি জাষ্ট আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট BTCত ফৰেষ্টটো এই হিচাপত আমাৰ ৰিপৰ্ট লোৱাটো আমাৰ দায়িত্ব। কিমানজন গ্ৰেপ্তাৰ হৈছে, কাক কি কৰিছে, এইটো আইনৰ কথা, পুলিচৰ কথা। পুলিচৰ ৰিপৰ্টটো দিব, যি ৰিপৰ্ট দিব সেইটো চাব ষ্টেট গভৰ্ণমেণ্টে, আইনগতভাৱে চাব।